মৰাণ জাতীয় বিদ্যালয়ৰ এজন সপ্তম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন। যোৱা বুধবাৰৰ পৰা সন্ধানহীন হৈ আছে তিলৈ গ্ৰাম্য বজাৰ নিবাসী যাদৱ ৰায় আৰু নয়নমণি ৰায়ৰ 14 বছৰীয়া পুত্ৰ মৃগাংক ৰায়। জানিব পৰা মতে সন্ধিয়া এটা মোবাইল ভাঙিছিল ছাত্ৰজনৰ হাতৰ পৰা পৰি। ইয়াকে লৈ মাকে গালি দিয়ে ছাত্ৰজনক। সেই সময়তেই ছাত্ৰজন ঘৰৰ পৰা ওলাই যায় আৰু তেতিয়াৰে পৰা ঘূৰি অহা নাই ছাত্ৰজন। ছাত্ৰজনক বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে পিতৃ মাতৃয়ে। পুত্ৰক ঘৰলৈ ঘূৰি আহিবলৈ কাটৰ আহ্বান জনাইছে পিতৃ মাতৃয়ে। ইতিমধ্যে শুক্ৰবাৰে নিশা মৰাণ আৰক্ষী থানাত লিখিতভাৱে অৱগত কৰিছে মৃগাংক ৰায়ৰ পিতৃয়ে। ঘটনাটো মানে কি হ'ল, আপোনাৰ বুধবাৰে আপোনাৰ মোৰ ল'ৰাটো ঘৰৰ পৰা ওলাই গ'ল। ল'ৰাটো মৃগাংক ৰায়। ক'লে গ'ল মানে এতিয়া আমিতো ছাৰ মানে বিচাৰ খোচাৰ কৰি আছোঁ, ক'তো নাই পোৱা আমি। এতিয়া ক'লে গ'ল আমি নিজে নাজানো ছাৰ। এতিয়া কি পঢ়ি আছে? এতিয়া মৰাণ জাতীয় বিদ্যালয়ত পঢ়ি আছে, ক্লাছ 7ত পঢ়িছে। কি কাৰণে গুচি গ'ল কিবা গম পায়? গম পাই মানে কি হ'ল, মাকৰ মোবাইলটো হাতৰ পৰা পৰি পেলাই তাৰমানে ডিছপ্লেটো ভাঙি গ'ল। মাকে গালি দিলে। গালি দিয়াৰ পাছত মানে ক'লে, মইতো কামত থাকোঁ ছাৰ। মই কামৰ পৰা অহাৰ পাছত মানে মাকে ক'লে যে বোলে পাপা আহি আছে, পাপা আহিলে তোমাৰ গালি চালি দিব বুলি ভয় খোৱালে চাগে। এই মানে সেইখিনি কথা শুনি মই ঘৰৰ পৰা ওলাই গ'ল, ইমানেই আৰু। আপোনালোকৰ পৰিয়ালবৰ্গত বিচাৰ খোচাৰ কৰিছিল? আমি চবতে কৰা হৈ গ'ল ছাৰ। এতিয়া মৰাণ আৰক্ষীক জনাইছে নেকি? এতিয়া মৰাণ আৰক্ষীক আমি জনালোঁ এতিয়া, আৰু কি কৈছে? আৰক্ষী তেওঁলোকে বিচাৰ খোচাৰ কৰি আছে। এতিয়া খবৰ পালে দিম বুলি কৈছে। আপুনি আমাৰ চেনেলৰ জৰিয়তে ল'ৰাটোক কি ক'ব বিচাৰে? মই চেনেলৰ যোগেদি মানে কি হ'ল, মই ল'ৰাটোক মই ঘূৰি অহাটো বিচাৰোঁ। যি হ'ল, যি ভাঙিলে মইতো ঘৰলৈ ঘূৰি আহক। আমি একো নকওঁ তাক। এই মতে ঘৰত আহিব লাগে, স্কুল খুলিলে স্কুলত যাব লাগে আহি পিনে। আপোনাৰ ল'ৰা ছোৱালী কি আছে? মোৰ ল'ৰা এটা, মোৰ ছোৱালী এজনী। ল'ৰাটোৱে ডাঙৰ। কি হ'ল বাইদেউ ঘৰত? ঘৰত মোৰ ল'ৰাটো বুধবাৰে গধূলি 6:30 মান বজাত ওলাই গৈছে। মানে সি মোক মানে মোবাইলটো ভাঙিছিলে। মই অলপ গালি দিলোঁ। তাৰ সি গালি খাই মানে মোক গালি দিওঁতে সি মানে কোনটো সময়ত ওলাই গ'ল মই গমেই নাপালোঁ। ওলাই গৈ এতিয়া চবতে বিচাৰ খোচাৰ কৰিছোঁ, তেনেকৈ মই পোৱাও নাই, খবৰ পোৱা নাই। থানাতো খবৰ দিছোঁ। এতিয়া ল'ৰাটোক কি বুলি ক'ব চেনেলৰ জৰিয়তে? ল'ৰাটোক সোনকালে ঘৰলৈ আহিলেই হ'ল। ঘৰলৈ সোনকালে আহক। সি একো নকৰোঁ, তাক একো নকৰোঁ, সি মাত্ৰ ঘৰলৈ আহক, সেইটোৱে বিচাৰিছোঁ। য'তে থাকিলেও কোনোবাই যদি খবৰ পায় দিয়ক, খবৰ দিয়ক। থানালৈ ফোন কৰক, মৰাণ থানাত খবৰ দিয়ক, সি ঘৰলৈ আহক। মৰাণৰ পৰা ৰাজু মিশ্ৰা, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।